আজি মাতটো একেবাৰে ভগা তথাপিতো আশা কৰিছোঁ শেষলৈকে শুনিব আৰু ভিডিঅ'টো চাব মাক সেইদিনা আনিব গৈছিলোঁ গমেই পালে নহয় আজি হৈছে 3rd ডে মাক অনা আৰু আজি যাম ঘৰলৈ মানে মোৰ মা ঘৰলৈ যাম আৰু কথাটো হ'ল মই যেতিয়া ফটো উঠাম বুলি দুজনীকে মাতি আনিছোঁ দুজনী মা এতিয়া কি হৈছে ফটোটো নুঠাই যে কথা কৈ আছোঁ মাহঁতে মানে কি হয় একদম মানে শিলপৰা কপৰ নিচিনাকৈ হৈ আছে মানে লাজু কৰে ভিডিঅ' ওলাবলৈ অকণমান মানে বেয়া পায় বা লাজ কৰে আৰু চাই টাইপ কিন্তু ময়োতো কম নহয় ময়ো মানে ধুনীয়াকৈ কথা কোৱা দেখি মায়ে ভাবিছে মাজনীয়ে ফটো উঠাম বুলি লৈ আহি কি কৈ আছে নবা চাবচোন আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব দেই মোবাইল আহিছে চায়ে চাগে ফটো উঠাম বুলি ভাবিছিলে মই পটককৈ ভিডিঅ' বনাই দিলোঁ যে মই শাৰী পিন্ধিছোঁ নহয় দুজনীয়ে ইফাল সিফাল কৰি মোকে চাই আছে মোক ভাল লাগিছে নে নাই মা শাৰী পিন্ধোতে ধুনীয়া লাগিছে হা কুৰ্তিত বেছি ভাল লাগে না শাৰীত বেছি ভাল লাগে শাৰী মা মায়ে একেবাৰে মনে মনে আছে চায়ে আহি গ'ল পাপা এইয়া এইয়া দুখ পাবা আৰু বেছি সময় যিহেতু মা ঘৰত থাকিব নোৱাৰিম বুলি ভাবি মায়ে দিনতে মাতিলে মানে দুপৰীয়া এওঁ লাঞ্চ কৰিব আহোঁতে আমাক একেবাৰে মা ঘৰত থৈ পিনে আমাক অফিচ কৰিছে আৰু সেইকাৰণে এতিয়া আহি পালোহি আৰু বতৰ মানে মাহঁত অহা পৰহিৰ পৰাই মানে আজিতো 3rd ডে হয় একদম বৰষুণ আৰু সদায় তথাপিতো মই বৰষুণ বতৰত ফুৰি কিন্তু খুব ভাল পাওঁ এতিয়া বাৰু যি হওক মাহঁতৰ ঘৰ পালোহি দুপৰীয়া একেবাৰে ৰাতি গধূলি অফিচৰ পৰা আহি ৰাতি ভাত পানী খাই বৈ দেৰিকৈ যামগৈ আৰু দেউতা আৰু মায়েতো মানে থকাকেই মাতিছে এৰাতি নহয় 2 ৰাতি থকাকৈ লাগে বিয়নীক কিন্তু আমিও মানে সদায় নাপাওঁ মাক এতিয়া মানে পঠিয়াবলৈ মন নাযায় থকা ঠিকে আছে বাৰু দেখা আজি কিন্তু এজনী দুজনী নহয় কেইবাগৰাকী বিয়নীৰ মানে মহামিলন হ'ব আৰু একদম শেষলৈকে চালে গম পাব এয়া এইফালে আৰু এগৰাকী আহি গ'ল আমাৰ মাইনাৰ শাহু মা এইগৰাকী মাও আহি গ'ল হ'লনে এতিয়া 4জনীয়ে হ'লগৈ ঘৰখনত সঁচাই আজি বিৰাট ভাল লাগিছে মনটো এনেকৈ দেখি সকলোকে ভাল লগা হৈ আছে ইমান বেয়া লগা হৈ থকা নাই মায়ে মানে আজি অকণমান কালাৰফুল পিন্ধিছে যে অকণমান মানে হেৰি হৈছে কি ধুনীয়া দেখা হৈ আছে গাভৰু হৈ আছে আজি আমাৰ মা দুজনী বিয়নী মিলন দেই আমাৰ মা মাজত বহি থাকিব লাগিছিল এতিয়া ন তেওঁ জুইকাখন মাক মাতিবলৈ কৈ আছো মানে মা আছে এইফালে জুইত হাঁহৰ মাংস বনাই দিলোঁ মাক মাতি দিয়া এয়া হৈছে আমাৰ মাইনাৰ শাহু মা এয়া মোৰ দাদাৰ শাহু মা তাৰপিছত এয়া মোৰ শাহু মা আয়ো দেই তাৰপিছত এয়া মা চাওকচোন গোটেই বিয়নীকেইগৰাকী লগ হোৱা নাইনে বাৰু বিৰাট মানে এনেকৈ কেতিয়াও লগ হোৱা নাযায় কাৰণ একদম দূৰণিত সকলোবোৰে ঘৰ এই মানে উজনি এই নামনি মুঠতে আৰু এনেকৈ লগ হোৱা দিনটো মানে স্পেচিয়েলে হ'ব ন আজি মানে মাহঁতক সকলোকে এনেকৈ দেখি বিৰাট ভাল লাগিছে যে কথা এষাৰ আছে বিয়নীৰ মেল মাৰিছা নেকি বুলি এই আচল বিয়নীৰ মেল এতিয়াহে হ'ব বাপেকে 4গৰাকী বিয়নী লগ হৈ যেতিয়া মেল মাৰিব সেইখনহে চাবলগীয়া আকৌ জমনি নহয় মই বোলো অকল ভিডিঅ' ক্লিপ কৰি থাকোঁতে ফটো এখনো মাৰিবলৈ নাপাম ইফালে ভনীহঁতে ঘৰৰ পৰা চবেই ফটো বিচাৰি থাকে তাৰপিছত ফটোকপি মাৰিম বুলি ক'লোঁ নহয় ঠিকে থাকে ফটো উঠিলে এইজনী দেখিছেনে নাই একদম ধুনীয়াকৈ থাকিব কিন্তু যেতিয়া ভিডিঅ' ক্লিপ এটা লৈছোঁ বুলি কওঁ হেৰ' অকণমানটো লৰচৰ কৰিব লাগে না আমাৰ মাহঁতে মানে একদম লাজু কৰে ন একদম জমনীয়া বোলে আমি তুমি কেমেৰাটো ঘূৰাই থাকাচোন আমি ৰখিয়ে থাকিম বুলি কয় এই বহি শুনি এইয়া আমাৰ লেডি চান্থা এইয়া বিয়নীহঁতে ৰুম সলনি কৰি বহিলেহে ইফালে আকৌ লিখা কাম কৰি থাকিলে চব পাহৰি যোৱা আমাৰ দেউতাই আকৌ আজি পঢ়া নাই বিয়নীহঁতক উঠি আহি কথা পাতিবলৈ লৈছে আৰু ঘৰলৈ ইমান ঘনাই গৈ থাকোঁ তথাপি আমাৰ দেউতাৰ মোবাইলটোত শিকিবলগীয়া ইমান যে কাম থাকে আজি যদি এখেতক কিবা এটা শিকাই থৈ আহিছে পৰহিলৈকে আকৌ পাহৰিব এসপ্তাহ 10 দিন মূৰত যেতিয়া যাম বোলে বাবা মই পাহৰিলোঁ নহয় আকৌ কোৱাচোন সেইটো যেনে এওঁৰ এটা টিউশ্যনৰ নিচিনাই হৈ মোবাইল পুৰণি হ'লেও শিকা কিন্তু দেউতাৰ শেষ নহয় শেষত ভাত পানী হ'ল আমি সকলোৱে খালোঁ আৰু এইজনী মা যাবলৈ ওলালে মাইনাৰ শাহু মা তাৰপাছত আমিও বাৰু যাব লাগিব কিন্তু মা অলপ সোনকালে গুচি গ'ল খাই তাৰপাছত খাই বৈ তাৰপিছত মই খোৱা ভিডিঅ' নকৰিলোঁ কাৰণ মাহঁত এইকেইটা দিন থাকিব চাওঁ মই কেনেকৈ ভিডিঅ' কৰিব পাৰোঁ আপলোড দিব পাৰোঁ আপোনালোকক নাজানো আশা কৰিছোঁ ভিডিঅ'টোত চাই নিশ্চয় বেয়া পোৱা নাই সঁহাৰি জনাব বুলি আশা কৰিলোঁ ধুনীয়াকৈ কমেণ্ট এটা কৰিব কেনেকুৱা লাগিলে চাই ভিডিঅ'টো আৰু মোৰ মাক কেনেকুৱা লাগিলে দুজনী মাক আকৌ আহি আছোঁ নতুন ভিডিঅ' দিলে